Hello students, welcome to Vidya Assam. ইয়াৰ আগৰ ক্লাছটোত আমি কুৱেশ্যন নম্বৰ 2 লৈকে আলোচনা কৰিছিলোঁ। আজি মই লৈ আহিছোঁ এই ভিডিঅ'টোত কুৱেশ্যন নম্বৰ 3 পৰা, মানে তাৰ পাছৰ কুৱেশ্যনখিনি এই ভিডিঅ'টোত মই লৈ আহিছোঁ। ঠিক আছে, গতিকে অলপো পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়োঁ। আমাক কুৱেশ্যনটোত কৈছে sin a কিমান 3/4 আৰু আমি cos a আৰু tan a উলিয়াব লাগে। sin a ৰ ভেলুটো দি দিছে আৰু আমি cos a আৰু tan a টো উলিয়াম। চোৱা, প্ৰথমতে কি কৰিবা, গিভেন খিনি লিখি ল'বা যিটো আমাক দি দিছে। গিভেন আমাক sin a ৰ ভেলু দিছে ন, sin a টো আমাক দিছে 3/4 হ'ব। আমি cos a আৰু tan a উলিয়াম। ঠিক আছে, ফাৰ্ষ্ট তোমালোকে কি কৰিবা, এটা ৰাফ ৰাইট এংগল ট্ৰাইংগল এটা বনাই ল'বা, ছবি এটা। এই ৰাইট এংগল ট্ৰাইংগলটো ছবিটো বনাই ল'বা, বহুত হেল্প কৰিব এই ছবিটোৱে। এইটো কৰিবই লাগিব, এইটো কম্পালচৰি। মই ইয়াতে এংগল এ লৈছো, ইয়াত বি লৈছো ৰাইট এংগলটো, আৰু এইটো হ'ব আমাৰ চি। যদি মই এই এংগলটোৰ কাৰণে কৰোঁ, তেতিয়া ইয়াৰ যিডাল অপজিট চাইড মানে বিপৰীত বাহু, সেইডাল হ'ব পাৰপেণ্ডিকুলাৰ লম্ব, আৰু ইয়াৰ লগৰ যিডাল চাইড সেইডাল হ'ব বেছ মানে ভূমি, আৰু 90 ডিগ্ৰী অপজিট চাইডডাল হ'ব আমাৰ হাইপটেনিয়াছ মানে অতিভুজ। ঠিক আছে, আগৰ কুৱেশ্যনবোৰত আমি দেখিছিলোঁ যে আমাক বি চিৰ মানটো দি দিছিলে আৰু এ বিৰ মানটো দি দিছিলে। ঠিক আছে, এইটো মই বি স্মল কৰিলো। আগৰ কুৱেশ্যনটোত আমাক এ বি বি চি দি দিছিলে, আমি এ চি উলিয়াইছিলো, হয়নে? কিন্তু আজি আমাক তেনেকে কোনো বাহু দিয়া নাই, কোনো চাইডৰ ভেলু নাই দিয়া। আমাক এটা ৰেচিঅ' দি দিছে, অনুপাত এটা দি দিছে। ইয়াৰ পৰা আমি সেই চাইড কেইটা প্ৰথমতে উলিয়াই ল'ব লাগিব। ঠিক আছে, চোৱাচোন কেনেকে কৰিবা। মই কি কৰিম, এই চাইনৰ জেগাত চাইনৰ ফৰ্মুলাটো লিখিম। ইয়াৰ জেগাত চাইনৰ ফৰ্মুলা কি আছিলে, p/h আছিলে, ইকুৱেল টু 3/4। এতিয়া পি মানে পাৰপেণ্ডিকুলাৰ লম্ব, হয়নে? লম্ব হয়, লম্ব কিমান হ'ব, এই এংগলটোৰ কাৰণে লম্ব হ'ব বি চি। মই দেখুৱাই থৈছো, যদি এংগলটো মই এ লওঁ, লম্ব আমি কি লিখিম, বি চি। ইয়াত মই লিখিম বি চি, হাইপটেনিউজ মানে অতিভুজ, অতিভুজ কিমান লিখি দিম, এ চি, ইকুৱেল টু 3/4, ইকুৱেল টু ইয়াক আমি কে বুলি ধৰি ল'ম। ঠিক আছে, লেট। এতিয়া ইয়াৰ পৰা মই বি চিৰ ভেলুটো পাই গলো, এইকেইটা ইনটু কৰি দিয়া, এই দুটা কিমান হ'ব 3k, আৰু এ চিৰ ভেলুটো মই পাই গলো 4 × k, 4k। এ চি আৰু বি চি মই পাই গলো, বি চি পাই গলো মই পাৰপেণ্ডিকুলাৰ মানে লম্ব 3k, আৰু এইটো মই পালো 4k। মই এ চি ভেলুটো চৰি, এইটো 4k নাই পোৱা, 4k আমি এইটো পালো। আমি কি উলিয়াব লাগিব, বেছটো উলিয়াব লাগিব, ভূমিটো। ভূমি আমি উলিয়াম, এ বি আমি ফাইন কৰিম। মই তোমালোকক কৈছিলো আমাক ৰাইট এংগল ট্ৰাইংগলটোৰ মানে সমকোণী ত্ৰিভুজটোৰ যিকোনো দুডাল বাহুহে আমাক দিয়া থাকিব। এতিয়া যেনেকে আমি এ চি আৰু কি পালো, বি চি পালো, এ বি পোৱা নাই। তো দুডাল বাহু আমাক দিয়া থাকিব, থাৰ্ড বাহুডাল উলিয়াবৰ কাৰণে আমি এটা উপপাদ্য ব্যৱহাৰ কৰিব লাগিব, আৰু সেই উপপাদ্যটো কি আছিলে, পাইথাগোৰাছৰ উপপাদ্য, পাইথাগোৰাছ থিয়ৰাম। মানে দুডাল চাইড গিভেন থাকিব, সেই দুডাল চাইডক ইউজ কৰি পাইথাগোৰাছ থিয়ৰামটো ইউজ কৰি আমি থাৰ্ড চাইডডাল ফাইন কৰিব লাগিব। ইয়াত আমি লিখিম এতিয়া, ইউজিং পাইথাগোৰাছ থিয়ৰাম। পাইথাগোৰাছৰ উপপাদ্য
ব্যৱহাৰ কৰি পাওঁ। কি আছিলে h স্কোৱাৰ ইকুৱেল টু p স্কোৱাৰ প্লাছ b স্কোৱাৰ। মই আগৰ ক্লাছবোৰত এই থিয়ৰামটো মই দি দিছিলো তোমালোকক। এতিয়া h মানে অতিভুজ হাইপোটেনিউজ কি লিখিম ac লিখি দিম হল। ইয়াৰ জেগাত মই ac লিখিম স্কোৱাৰ। পাৰপেণ্ডিকুলাৰ মানে লম্ব কি লিখিম bc। বেছ মানে ভূমি কি লিখিম ab হোল স্কোৱাৰ। ঠিক আছে, এইখিনিলৈকে বুজি পাইছা? তাৰপিছত ভেলুখিনি বহুৱাই দিম যাৰ যাৰ যিটো যিটো ভেলু আছে। ac ভেলু কিমান 4k, ইয়াৰ জেগাত মই 4k লিখি দিম হোল স্কোৱাৰ। bc কিমান লিখিম 3k হোল স্কোৱাৰ প্লাছ ab আমি নাজানো, ab আমি উলিয়াম, তেনেকে ৰাখি দিম। তাৰপিছত চোৱা স্কোৱাৰখিনি ভাগ ভাগ কৰি ল'ম। স্কোৱাৰটো ইয়াতো আহিব ইয়াতো আহিব ইয়াতো আহিব ইয়াতো আহিব। এইটো হ'ব 4 স্কোৱাৰ k স্কোৱাৰ 3 স্কোৱাৰ k স্কোৱাৰ প্লাছ ab হোল স্কোৱাৰ। ঠিক আছে, 4 স্কোৱাৰক মই কি লিখিম 4 স্কোৱাৰ মানে কি লিখিব পাৰিম 16 k স্কোৱাৰ প্লাছ 3 স্কোৱাৰক মই কি লিখিম 9 ইকুৱেল টু 9k স্কোৱাৰ প্লাছ ইফালে ab স্কোৱাৰ। এইটোকে ফালে লৈ আনিম, কি হৈ যাব মাইনাছ হৈ যাব ন, মাইনাছ 9k স্কোৱাৰ ইকুৱেল টু ab স্কোৱাৰ। 16 মাইনাছ 9 কৰি দিয়া 7k স্কোৱাৰ ইকুৱেল টু ab স্কোৱাৰ। ইয়াৰ পৰা স্কোৱাৰটো আঁতৰাই দিম, মই কৈছিলো কি বহাব লাগিব ইয়াত ৰুট বহাব লাগিব। ইয়াৰ পৰা যদি বৰ্গটো আঁতৰাই দিয়া ইয়াত বৰ্গমূল বহাব লাগিব, মানে 7k স্কোৱাৰ ইকুৱেল টু ab স্কোৱাৰ। স্কোৱাৰ ৰুটটো ভাগ ভাগ কৰি দিম, 7ৰ ওপৰতো আহিব k স্কোৱাৰৰ ওপৰতো আহিব ab স্কোৱাৰ। এতিয়া চোৱা ৰুট 7টো তেনেকৈ থাকিব কাৰণ ইয়াৰ ভেলু নাই যে, তেনেকৈ থাকিব। ইয়াৰ স্কোৱাৰ আৰু ৰুট কেঞ্চেল হৈ যাব, অকল k থাকিব ইফালে ab। আচ্ছা ইয়াৰ স্কোৱাৰটো নাহিব কাৰণ আমি স্কোৱাৰটো আঁতৰাই দিলে ইয়াত কি লিখিম ৰুট লিখিম, বৰ্গ আঁতৰাই দিলে ৰুট লিখিম। মই ab কি পাই গলো ৰুট 7k। এতিয়া মই কি ভেলু উলিয়াব লাগিব cos a। cos a ফৰ্মুলা কি আছিলে b বাই h। b মানে কিমান হয় b মানে ভূমি হয়নে, ইয়াত স্মল b চৰি এইবোৰ মই স্মল কৰি দিছো দেই, মই স্মল কৰি দিছো এইকেইটা, এইটো মই স্মল কৰি দিছো হ'ব। এতিয়া তেতিয়াহ'লে স্মল কৰি দিব লাগিব। বেছ মানে ভূমি কিমান পালো আমি এইটো, আচ্ছা কিমান ab আছিলে ন, ab হাইপোটেনিউজ ac আছিলে কিমান হ'বগে ab বাই ac। ab মানে মই কিমান পালো ৰুট 7k, ৰুট 7k টো বাহিৰত, ac কিমান আছিলে 4k, k কেঞ্চেল কৰি দিম আনসাৰ ওলাব ৰুট 7 বাই 4। ঠিক আছে, তাৰপিছত 10 উলিয়াব লাগিব, p বাই b ফৰ্মুলা। পাৰপেণ্ডিকুলাৰ কি হয় পাৰপেণ্ডিকুলাৰ bc আৰু বেছ মানে ab, bc বাই ab লিখি দিম। bc কিমান লিখিম 3k আৰু ab কিমান লিখিম, ab টো মই উলিয়াই থৈছো ৰুট 7k, k কেঞ্চেল কৰি দিবা 3 বাই ৰুট 7 হৈছে। এতিয়া এটা কথা মনত ৰাখিবা, আমি কেতিয়াও নহয় হৰত এই তলৰ এইটো নাম্বাৰ যে হৰ বুলি কওঁ মানে ডিনমিনেটৰত আমি কেতিয়াও মানে বৰ্গমূলত থকা নম্বৰ আমি ৰাখিব নোৱাৰো। ঠিক আছে, মানে তলৰ নাম্বাৰটোৰ পৰা আমি এই ৰুটটো আঁতৰাব লাগিব, ইয়াক আমি ৰেচনেলাইজ কৰিব লাগিব। আমি কেতিয়াও ডিনমিনেটৰত স্কোৱাৰ ৰুট ৰাখিব নোৱাৰো।
তো মই ইয়াক কি কৰিব লাগিব এই ৰুটটো আঁতৰাবৰ কাৰণে কি কৰিম দুইটা সাইডে √7 এটা ইনটু কৰি দিম ইয়াতো কৰিম ওপৰতো গৈ কৰিমগে ঠিক আছে ইয়াতো কৰিলো কিয় কাৰণ এই স্কয়াৰ ৰুটটো আঁতৰাব লাগিব ৰেশনালাইজ কৰিব লাগিব হৰপৰিমেয় কৰিব লাগিব এতিয়া চোৱা √7 ইনটু 7 বৰ্গমূলৰ ভিতৰত থকা দুটা সেম নাম্বাৰ ইনটু কৰিলে বৰ্গমূলটো আঁতৰি যায় মানে অকল ইয়াত 7 থাকি যাব ৰুট আঁতৰি যাব আমি ওপৰত কি পাই যাম 3√7 ঠিক আছে যেটো আছিলে কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 4 লৈ আহো ষ্টুডেন্টস এবাৰ আমাক কৈছে 15 ইনটু cot a কিমান হয় 8 15 ইনটু cot a 8 হয় আৰু আমি sin a আৰু sec a উলিয়াব লাগে 15 ইনটু cot a 8 তেতিয়া sin a আৰু sec a উলিয়াব লাগে given মানে দিয়া আছে 15 cot a equal to 8 ইয়াৰ পৰা কি কৰিবা cot a টো উলিয়াই লোৱা ফাৰ্ষ্টত cot a equal to 15 ইনটু হৈ আছে ডিভাইডেড গুছি যাব ওপৰত 8 হল তাৰ পিছত ৰাফ ফিগাৰটো ড্ৰ কৰি লোৱা ইয়াত মই a দিম ইয়াত b ইয়াত c এই এংগলটোৰ কাৰণে এই যিডাল বাহু সাইড কি হ'ব পারপেন্ডিকুলার লগডাল হ'ব বেস এডাল হ'ব হাইপোটেনিয়াস তোমালোকৰ দিয়াই আছে ন ইয়াত 90 ডিগ্ৰী হৈছে হ'ব এটা কটৰ ফৰ্মুলা কি আছিল মই তোমালোকক দিছিলো কট মানে আছিল b বাই p ঠিক আছে কটটো সাই 10 ৰ কি হয় উল্টা হয় ন ৰেচিপ্ৰকেল হয় প্ৰতিক্ৰম হয় হল কটৰ ফৰ্মুলা আছিল b বাই p লিখি দিম ইকুয়াল টু 8 বাই 15 ইয়াক আমি কি ধৰি লম k let হ'ব তাৰ পিছত মই b মানে কি লিখিম b মানে বেস ন ab পারপেন্ডিকুলার মানে লম্ব bc লিখি দিম ইকুয়াল টু 8 বাই 15 ইকুয়াল টু k ইয়াৰ পৰা মই ab পাই গলো ab কিমান হ'ব 8 ইনটু k 8k আচ্ছা এটা bc হ'ব দে সৰি bc কিমান পাম 15 ইনটু k 15k আমি কি উলিয়াব লাগিব ab আছে আমাৰ ওচৰত bc আছে আমি ac উলিয়াব লাগিব ন মানে অতিভুজডাল উলিয়াব লাগিব হাইপোটেনিয়াসডাল হয় using Pythagoras theorem লিখি লবা তোমালোকে লাইনটো পাইথাগোৰাছ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ কি আছিলে h স্কয়াৰ ইকুয়াল টু পারপেন্ডিকুলার স্কয়ার প্লাস বেস স্কয়ার ন এটো আছিলে এতিয়া h মানে মই কোৰ পৰা লিখিম h মানে মই লিখিম a c ইয়াৰ জেগাত লিখিম তলত পারপেন্ডিকুলার মানে কি লিখিম লম্ব bc আৰু বেস মানে ভূমি হয় না ab ভ্যালুখিনি পুট আপ কৰিম ac ভ্যালু মই কি লিখি দিম আচ্ছা ac আমি নাজানো কেনেকৈ থাকিব bc ৰ কি লিখি দিম 8k হোল স্কয়ার ab কি লিখি দিম আচ্ছা bc 15k হয় ন সরি দেই bc 15k হোল স্কয়ার ab লিখিম 8k হোল স্কয়ার
ব্ৰেকেট তোমালোকে দিব লাগিব, কিন্তু কিয় দিব লাগিব, কাৰণ স্কুৱেৰ আছে ন, আৰু স্কুৱেৰটো দুইটাৰ ওপৰতে আহিব, সেইকাৰণে ব্ৰেকেট দিব লাগিব। হ'ল। তাৰপিছত চোৱা, AC স্কুৱেৰ ভাগ কৰি দিবা, 15ৰ ওপৰতো আহিব স্কুৱেৰ, K ওপৰতো আহিব, 8ৰ ওপৰতো আহিব, K ওপৰতো আহিব। ঠিক আছে, ইয়ালৈ মই লৈ আহিছো AC স্কুৱেৰ 15ৰ স্কুৱেৰ কিমান হয়, 225 K স্কুৱেৰ প্লাছ 8ৰ স্কুৱেৰ কিমান হয়, 64 K স্কুৱেৰ ন। AC স্কুৱেৰ দুইটা প্লাছ কৰিলে কিমান হ'ব, 5 + 4 9, 2 + 6 8, 2। এতিয়া ইয়াৰ পৰা মই ৰুট স্কুৱেৰটো আঁতৰাই দিম, বৰ্গ আঁতৰাম, ইয়াত কি লিখি দিম, ৰুট 289 K স্কুৱেৰ। AC উলিয়াই দিম, ভাগ কৰি দিম, 289ৰ ওপৰত ৰুট আহি যাব, K স্কুৱেৰৰ ওপৰতো আহিব, কি হ'বগে, 289ৰ স্কুৱেৰ ৰুট 17 হয়, মনত ৰাখিবা, 289ৰ স্কুৱেৰ ৰুট 17। মই স্কুৱেৰ ৰুটছখিনি প্ৰভাইড কৰি দিম বাৰু ভিডিঅ'টোৰ শেষত। ইয়াত ৰুট আৰু স্কুৱেৰ কেনচেল, K থাকি যাব। AC আমি পাই গ'লো। AC কিমান পালো, 17K, AB 8K দি দিছিলে, BC 15K দি দিছিলে। এতিয়া sin A টো উলিয়াম। নাও sin A ফৰ্মুলা P/H হয়। P মানে কিমান লিখিম, পাৰপেণ্ডিকুলাৰ মানে লম্ব, BC লিখি দিম, হাইপোটেনিউজ অতিভুজ, অতিভুজ কিমান লিখি দিম, AC, BC কিমান, BC আমি পাই আহিছিলো 15K, আৰু AC কিমান, 17K পালো। K কেনচেল কৰি দিবা, 15/17। তাৰপিছত sec A টো উলিয়াম, চোৱা, sec A ৰ ফৰ্মুলা H/B, H/B। sec টো কাৰ উল্টা আছিলে, কাৰ প্ৰতিক্ৰম, কাৰ ৰেচিপ্ৰকেল, কছৰ, হয়নে, তো cos A = যদি B/H হয়, ঠিক আছে, cos A = যদি B/H হয়, sec A টো কি হ'ব, H টো ওপৰত গুচি যাব, B তলত গুচি আহিব, H/B। H মানে অতিভুজ ন, হাইপোটেনিউজ, AC লিখিম ইয়াত, B মানে বেছ, ভূমি, AB লিখিম। AC কিমান পালো, 17K, আৰু AB আমি কিমান পাই থোৱা আছে, 8K, ইয়াত 8K কৰি দিম, K কেনচেল কৰি দিবা, 17/8 হ'ল। তেনেকে তোমালোকে অকল sin A আৰু sec A যে পাৰিবা তেনেকুৱা কথা নহয়, গোটেইকেইটা পাৰিবা উলিয়াব। ইয়াৰ পৰা মই cos টোও পাৰিম, cos A টো কিমান হ'বগে, cos টো কি হয়, secৰ উল্টা নহয় জানো, 1/sec A নহয় জানো, 1/sec A কৰি দিয়া, 1/sec A মানে কিমান পালা, 17/8 পালা, 8 টো ওপৰত পঠিয়াই দিয়া, 8/17 হৈ যাব। তেনেকে 10 ইয়াৰ পৰা cosec ওলাব, 10 উলিয়াব পাৰিবা, কতো পাৰিবা, ঠিক আছে, এইকেইটা নিজে নিজে উলিয়াই চাবাচোন, 10A টো উলিয়াবা, cosec টো উলিয়াবা, হ'ল, এইকেইটা উলিয়াই চাবা। এইবাৰ কুৱেশ্যন নম্বৰ 5 টোলৈ আহো। এইবাৰ আমাক কৈছে sec থিটা টো 13/12 হয়। এতিয়া আমি গোটেই ত্ৰিগোণমেট্ৰিক অনুপাতবোৰ উলিয়াব লাগিব, গোটেই ত্ৰিগোণমেট্ৰিক ৰেচিঅ'বোৰ উলিয়াব লাগিব। প্ৰচেছটো আগৰ নিচিনাই থাকিব, হ'ল। চোৱা, প্ৰথমতে মই কি কৰিম, গিভেনটো লিখিম ন, আমাক কি দি দিছে, sec থিটা = 13/12 দি দিছে। sec থিটাৰ ফৰ্মুলা আমি পাই আহিছো ন, কি আছিলে, H/B, কছৰ ৰেচিপ্ৰকেল হয়, কছ যে আছিলে কছৰ প্ৰতিক্ৰম, কিমান হ'ব, 13/12। এতিয়া H কি হয়, তাৰ কাৰণে কেনেকে উলিয়াবা তোমালোকে, এটা ৰাফ ফিগাৰ বনাই ল'বা, এইটো, ঠিক আছে, ৰাফ ফিগাৰ বনাই ল'বা। ইয়াত মই A ল'ম, B, C। ষ্টুডেণ্টছ, তোমালোকে মন কৰিছা চাগে, মই প্ৰত্যেকটো কুৱেশ্যনত ফিগাৰটো মই একেই ৰাখোঁ, তোমালোকে চেষ্টা কৰিবা যাতে এই ছবিটো একেই থাকক, হ'ল।
এতিয়া চোৱা মই ইয়াত যে আজি এংগেলটো কি হয় থিতা হয় ন থিতাটো মই ইয়াত লিখিম হল এই থিতা এংগেলটোৰ কাৰণে আজি মই কৰিম হ'ব তোমালোকে আগতে পোৱা নাই যে সেইকাৰণে কৈ দিব বিচাৰিছো এই চিম্বলটোৰ নাম কি হয় থিতা ইংলিছত যদি মই লিখো THETA থিতা ঠিক আছে এইটো এটা গ্ৰীক লেটাৰ হয় গ্ৰীক শব্দ গ্ৰীক বৰ্ণ সৰি কোনটো বুজাবৰ কাৰণে কোন মানে এংগলটো বুজাবৰ কাৰণে থিতাটো ব্যৱহাৰ কৰে বাৰু এতিয়া এইচ কিমান হ'ব এইচ হ'ব আমাৰ AC মই আগতে কৈ আহিছো 90 ডিগ্ৰী যিহেতু ইয়াত হৈছে এইডাল হ'ব আমাৰ কি এইচ তলৰ সাইডডাল কি হৈ যাবগে বেস হয়নে ভূমি আৰু বিপৰীতডাল কি হৈ যাব ইয়াৰ লম্ব মানে পাৰপেন্ডিকুলাৰ ঠিক আছে বুজি পাইছা ন এতিয়া এইচ মই কিমান লিখি দিম AC লিখি দিম ইয়াত বেস বি মানে বেস ভূমি কিমান লিখি দিম AB ইকুয়াল টু 13/12 ইকুয়াল টু মই k ধৰি লম ইয়াৰ পৰা মই AC পাই গলো 13 into k 13k AB পালো কিমান 12k হল আচ্ছা AC আমি 13k পাই গলো AB মানে B আমি পাই গলো 12k আমি পারপেন্ডিকুলার মানে লম্বটো আমি উলিয়াব লাগিব হল লম্ব মানে BC আমি উলিয়াব লাগিব AB নহয় সরি BC লিখি দিম according to পাইথাগোরাসটো এপ্লাই কৰিব লাগিব ন পাইথাগোরাস থিওরাম পাইথাগোরাসৰ উপপাদ্য অনুসৰি কি আছিল h স্কয়ার ইকুয়াল টু p স্কয়ার প্লাস b স্কয়ার এটো আছিল ন অতিভুজ স্কয়ার সমান লম্ব স্কয়ার প্লাস ভূমি স্কয়ার এতিয়া অতিভুজ কিমান দিছে আমাক h AC লিখি দিম ইয়াত এইখিনি প্ৰসেস আগৰ কোৱেশ্চনটোৰ নিচিনা সেম থাকিব পারপেন্ডিকুলার লম্ব কিমান দিছে BC ইয়াত BC লিখি দিম স্কয়ার বেস মানে ভূমি কিমান দিছে AB ভ্যালুখিনি পুট আপ কৰি দিও AC কিমান 13k হোল স্কয়ার BC কিমান লিখিম BC তো আমি নাজানো তেনেকে ৰাখি থৈ দিও AB আমি উলিয়াই থৈছো 12k ব্ৰেকেট এটো কাৰণে দিছো যাতে এই স্কয়াৰটো যে আছে বৰ্গটো দুইটাতে আহে হৈছে তাৰ পিছত চোৱা ভাগ কৰিম 13 ৰ ওপৰটো স্কয়াৰ আহিব k ওপৰটো আহিব BC তো নাই আমাৰ ওচৰত ভ্যালু 12 ৰ ওপৰত আহিব k স্কয়াৰ ওপৰত আহিব তাৰ পিছত চোৱা 13 ৰ স্কয়াৰ কিমান হয় 13 ৰ স্কয়াৰ 169 লগত k স্কয়াৰ BC স্কয়াৰ প্লাস 12 ৰ স্কয়াৰ কিমান হয় 144 k স্কয়াৰ হ'ব স্কয়াৰ আৰু স্কয়াৰ ৰুটছ খিনি মই দি দিম অলপ পিছত এখানেকে ঠিক আছে এতিয়া মই ইয়াতে ৰাখিম BC স্কয়াৰটো এই পাৰ্টটো মই ইয়াৰ ওচৰলৈ লৈ নিম হ'ব 169 k স্কয়াৰ মাইনাস হৈ যাব প্লাস আছিল মাইনাস হ'ব 144 k স্কয়াৰ কিমান BC স্কয়াৰ 169 ৰ পৰা 144 মাইনাস কৰা অকল নম্বৰ কিটা মাইনাস কৰিলে হল কিমান হ'ব 25 k স্কয়াৰ ইফালে BC স্কয়াৰ BC ৰ পৰা স্কয়াৰটো অতৰাই দিম ইয়াত ৰুট আহি যাব 25 k স্কয়াৰ
ভাগ কৰি দিম 25 টোৰ ওপৰতো ৰুট আহিব ৰুট মানে বৰ্গমূল হল 25 ৰ বৰ্গমূল 5 স্কোয়াৰ আৰু ৰুট কেনসেল মানে বৰ্গ আৰু বৰ্গমূল কটাকটি গুচি যায় কি থাকিব BC BC আমি পাই গলো 5k AC পাই গলো 13k AB পাই গলো 12k আৰু BC 5k গতিকে ষ্টুডেন্টস তোমালোকে প্ৰথমতে কি কৰিব লাগিব তোমালোকে এই গোটেই ৰাইট এংগল ট্ৰায়াঙ্গলটোৰ মানে সমকোণী ত্ৰিভুজটোৰ এই তিনিওটা বাহুৰ মানখিনি উলিয়াই লবা মানে AB ৰ ভ্যালু উলিয়াই লবা BC ভ্যালু উলিয়াই লবা আৰু AC ভ্যালু উলিয়াই লবা মানে তিনিডাল সাইডৰ ভ্যালু কেটা উলিয়াই লবা তাৰ পিছতহে গোটেই ত্ৰিগোণমেট্ৰিক ৰেশিওবোৰ ফাইন্ড কৰিব পাৰিবা হয় অনুপাত উলিয়াব পাৰিবা এটা প্ৰথমতে আমাক সেকটো দিয়ে থৈছে ন আমি পাঁচটা উলিয়ালে হৈ যাব প্ৰথমতে সাইনটো উলিয়াম নাম্বার 1 sin A ফর্মুলা আছিলে P/H হয় না P মানে কিমান আছিলে P মানে কি লিখি দিম BC আছিলে ন BC হাইপোটেনিউস মানে অতিভুজ কিমান আছিলে AC কিমান হৈ যাব BC মানে কিমান পাই থৈছো আমি 5k আৰু AC মানে মই পাই থৈছো 13k হল 5k ওপৰত আহি যাব তলত 13k k cancel 5/13 sin A পাই গলো নাম্বার 2 টো সোয়া cos A উলিয়াম cos A তো ইয়াৰ পৰা উলিয়াব পাৰিবা ডাইৰেক্ট ইয়াক উল্টা কৰিলে তোমালোকে cos A পাই যাবা সৰি cos A নহব sin A নহব sin থিটা হ'ব কাৰণ তাত আজি এংগলটো থিটা দিছে যে মই তোমালোকক কৈছিলো কি যে sec থিটা আমাক দি দিছে ন secৰ ৰেচিপ্ৰকেল মানে secৰ প্ৰতিকমটো কি হয় cos হয় ইয়াক প্ৰতিকম কৰিলে হল মানে 12 টো ওপৰত লৈ গৈ 13 টো তলত নমাই দিলে হল মানে 12/13 টো আমাৰ হৈ যাব cos নহলে ফৰ্মুলা দি উলিয়াই লোৱা মই ডাইৰেক্ট লিখি দিছো 1/k লিখিম sec থিটা হ'ব sec থিটা কিমান আছিল 1/13/12 ন 13/12 এটো ওপৰলৈ গুচি যাব 1 লগত ইনটু হৈ যাব কিমান পাই যামগে cos থিটাটো 12/13 হল বুজি পাইছা ন নহলে ফৰ্মুলাটো ব্যৱহাৰ কৰিও পাৰিবা উলিয়াবলৈ হলে নাম্বার 3 টো সোৱা tan টো দিম tan থিটা কি আছিল P/B হল P কিমান আমাৰ পারপেন্ডিকুলাৰটো কিমান হয় BC ন লম্বটো BC হয় ভূমি AB BC/AB BC কিমান 5k AB কিমান আছিল আমাৰ 12k k cancel কৰি দিবা 5/12 4 টো সোৱা cot থিটা ইয়াৰ উল্টা হ'ব B/P B কিমান হ'ব B হ'ব AB P হ'ব BC AB কিমান 12k আৰু BC 5k আছিল ন k cancel কৰি দিবা 12/5 ঠিক আছে 5 নম্বৰটো সোৱা cosec ফৰ্মুলা কি আছিল H/P H কিমান আছিল হাইপোটেনিয়াস অতিভুজ ন AC পারপেন্ডিকুলার কি আছিল BC লম্ব BC আছিল AC 13k আৰু BC 5k k cancel কিমান থাকি যাব 13/5 কোয়েশ্চন নম্বৰ 6 লৈ আহো বহুত ইম্পৰ্টেন্ট কোয়েশ্চন হয় এটো কোয়েশ্চনটোত আমাক সুধিছে যদি A আৰু B সূক্ষ্ম কোণ হয় আৰু cos A = cos B হয় তেতিয়া হলে আমি দেখুৱাব লাগে angle A = angle B ঠিক আছে
প্ৰথমতে আমি চাই লওঁ এই সূক্ষ্ম কোণ কি হয়নো একিউট এংগল চোৱা যদি কোনোবা এটা এংগল 90 ডিগ্ৰীতকৈ যদি সৰু হয় সেই এংগলটোক আমি কি এংগল বুলি কওঁ একিউট এংগল বুলি কওঁ মানে সূক্ষ্ম কোণ ঠিক আছে মানে ধৰি লোৱা মই যদি লিখো 79 ডিগ্ৰী ইয়াক আমি কি এংগল কম একিউট এংগল সূক্ষ্ম কোণ এতিয়া আমাক কৈছে যে এ আৰু বি দুইটাই কি হয় সূক্ষ্ম কোণ মানে একিউট এংগল মানে ইহঁতি 90 ডিগ্ৰীতকৈ সৰু আৰু cos a ইকুৱেল টু cos b হয় চোৱা ইয়াত আমাক কৈ দিয়া নাই যে এংগল এ আৰু এংগল বি টো একেটা ট্ৰাইংগলৰ হয় নে নহয় সেইকাৰণে এই কুৱেশ্যনটো আমি দুটা পাৰ্টত কৰিম প্ৰথম পাৰ্টত আমি ধৰি ল'ম যে এংগল এ আৰু এংগল বি টো সেম ট্ৰাইংগলৰে হয় আকৌ তাৰপিছত নেক্সট পাৰ্টত আমি ধৰি ল'ম এংগল এ টো এটা বেলেগ ট্ৰাইংগলৰ হয় আৰু এংগল বি টো এটা বেলেগ ট্ৰাইংগলৰ হয় এই দুইটা কেছৰ কাৰণে বেলেগ বেলেগকে কৰিব লাগিব ঠিক আছে প্ৰথম কেছটো মই ষ্টাৰ্ট কৰো চোৱা given এংগল এ আমি given নিলিখো আমি প্ৰথম ধৰি ল'ম এংগল এ আৰু এংগল বি টো let angle A and angle B are acute angle of same triangle same triangle টোৰে acute angle হয় বুলি আমি ধৰি লৈছো মানে ধৰা হ'ল কোণ A আৰু কোণ B একে ত্ৰিভুজৰ সূক্ষ্ম কোণ মানে 90 ডিগ্ৰীতকৈ সৰু কোণ ফিগাৰটো মই ড্ৰ কৰি ল'ম এতিয়া চোৱা এ আৰু বি যিহেতু একিউট এংগল হয় সেইকাৰণে মই এইক ইয়াত ৰাখিব লাগিব নহ'লে বা ইয়াত ৰাখিব লাগিব তেনেদৰে চি কো হয় ইয়াত ৰাখিম নহ'লে বা ইয়াত ৰাখিম আমি ইয়াত ৰাখিব নোৱাৰো সৰি বি কো মানে এ আৰু বিক হয় ইয়াত ৰাখিব লাগিব নহ'লে বা ইয়াত কাৰণ এই পজিশ্যনটো 90 ডিগ্ৰী এংগলটোৰ কাৰণেহে হয় ইয়াত আমি ৰাখিব লাগিব চিক ইয়াত আহিব বি কাৰণ এ আৰু বি টো একিউট বুলি কৈ দিছে ন তো এ আৰু বি এৰ যিটো পজিশ্যন সেইটো হয় এ হ'ব নহ'লে ইয়াত বি হ'ব ঠিক আছে এইখিনিকে বুজি পাইছা চাগে তোমালোকে ন এতিয়া যদি মই এই এংগলটো কনচিডাৰ কৰো এইডাল হ'ব এই এংগলটোৰ কাৰণে এই চাইডডাল হ'ব পাৰপেণ্ডিকুলাৰ লম্ব তলৰ চাইডডাল হ'ব ভূমি বেছ আৰু ইয়াৰ অপজিট এডাল হ'ব হাইপোটেনিয়াছ ঠিক আছে যদি মই বি এংগলটোক কনচিডাৰ কৰো বি এংগলটোৰ কাৰণে এইটো এংগল হ'ব এইডাল চাইড হ'ব কি পাৰপেণ্ডিকুলাৰ আৰু লগত চাইডডাল কি হৈ যাব বেছ উল্টা হৈ যায় মানে বিপৰীত বাহুডালক আমি লম্ব ল'ম আৰু লগতে লাগি থকা বাহুডালক আমি ভূমি ল'ব লাগিব ঠিক আছে গিভেনটো লৈ লওঁচোন প্ৰথমতে এতিয়া গিভেন আমাক কৈ দিছে cos A ইকুৱেল হয় cos B লগত ইয়াক মই নাম্বাৰ 1 দি দিম এতিয়া মই বেলেগ বেলেগকে cos A টো উলিয়াব লাগিব আৰু cos B টো উলিয়াম সেই দুটা উলিয়াই পেলাই আমি এংগল A টো ইকুৱেল হয় এংগল B ৰ লগত শ্ব' কৰিমগে চোৱা প্ৰথমতে মই cos A উলিয়াম নাও cos A cos A ৰ ফৰ্মুলা আছিলে B/H বেছ কিমান হয় এই এংগলটোৰ কাৰণে বেছ এই কোণটোৰ কাৰণে ভূমি কি হ'ব AC হ'ব এই এংগলটোৰ কাৰণে হাইপোটেনিয়াছ মানে অতিভুজ AB অতিভুজ সেম থাকে হাইপোটেনিয়াছ সলনি নহয় সলনি অকল হ'ব লম্ব আৰু ভূমিবোৰহে ঠিক আছে cos আমি পালো cos B টো উলিয়াম cos B টো চোৱা একেই ফৰ্মুলা B/H কিন্তু যিহেতু আজি B এংগলটোৰ কাৰণে উলিয়াম
বি এংগলটো যদি মই লওঁ ইয়াৰ বিপৰীত বাহু মানে অপজিট সাইড AC ডাল হ'ব পাৰপেন্ডিকুলাৰ আৰু এই সাইডডাল হ'ব ভূমি মানে বেস ঠিক আছে হাইপোটেনিয়াস AB এ থাকিব তো হাইপোটেনিয়াস AB এ লিখিম বেস কি লিখি দিম BC 1 নম্বৰ ইকুৱেশ্যনটোত গৈ পুট কৰি দিমগে 1 নম্বৰ ইকুৱেশ্যনটো আছিলে cos A equal to cos B cos A ৰ ভ্যালুটো হ'ল AC by AB AC by AB cos B টো আছিলে BC by AB AB কেনসেল কৰি দিম দুইটা ফালৰ পৰা AC equal to BC মানে এতিয়া ট্ৰায়াঙ্গলটোৰ মই যদি ড্ৰ কৰো এতিয়া ট্ৰায়াঙ্গলটোৰ এটো A আছিলে ন ইয়াত C আছিলে ইয়াত B আছিলে AC মানে এডাল সাইড ইকুয়াল হৈ গল BC সাইডৰ লগত এতিয়া সোয়া ক্লাস 9 ত এটা থিওৰাম আছিলে উপপাদ্য আছিলে উপপাদ্যটো কি যদি দুডাল সাইড সমান হৈ যায় তেতিয়া সেই সাইড দুডালৰ বিপৰীত কোণবোৰ সমান হৈ যায় হল মানে দুডাল সাইড মানে ইকুয়াল হলে ইহঁতৰ অপোজিট এংগলবোৰ সমান হৈ যায় এটো ক্লাস 9 তে আছিলে এতিয়া এই সাইডডালৰ অপোজিট এংগল এটো হ'ব ইয়াৰ কাৰণে অপোজিট এটো হ'ব এই বাহুডালৰ কাৰণে বিপৰীত কোণ কোনটো হ'ব এটো হ'ব এই কোণ দুটা কি হৈ যাব সমান হৈ যাব তো মই লিখি দিব লাগিব AC ৰ অপোজিট এংগল কোনটো AC ৰ অপোজিট এংগল B ইকুয়াল টু আকৌ BC ৰ অপোজিট এংগল কি হ'ব A হ'ব ইয়াক মই এৰেঞ্জ কৰি লিখি দিম এংগল A ইকুয়াল টু এংগল B ৰিজনটো লিখি দিব লাগিব ইয়াত মই ৰিজনটো লিখি দিম কি লিখিম সমান বাহুৰ বিপৰীত কোণ সমান বিপৰীত কোণ সমান মানে angle opposite to equal sides are equal ঠিক আছে তো ফার্স্ট কোশ্চেনটো এটো আমাৰ হৈ গৈছে এটো হল পার্ট এটো হল কেস 1 ইয়াক আমি কেস 1 বুলি ক'ব পাৰো কেস 1 ঠিক আছে হ'ব এটো কেস 1 কাৰণ ইয়াত আমি ধৰি লৈছো যে এই দুইটা এংগল একেটা ত্ৰিভুজতে আছে একেটা ট্ৰায়াঙ্গলতে আছে কিন্তু আমাক কোৱেশ্চনটো কৈ দিয়া নাই কতো এই দুইটা এংগল একেটা ট্ৰায়াঙ্গলৰ হয় বুলি সেইকাৰণে আমি কেস 2 টো কৰিব লাগিব কেস 2 ত আমি কি লৈ লম এই দুইটা এংগলক বেলেগ বেলেগ ট্ৰায়াঙ্গল লৈ লম ঠিক আছে এতিয়া কেস 2 টো কৰিম চোৱা এতিয়া আমি ধৰি লম যে এংগল A আৰু এংগল B দুইটা বেলেগ বেলেগ ট্ৰায়াঙ্গলৰ একিউট এংগল বুলি ঠিক আছে আমি এটা ট্ৰায়াঙ্গল লৈ লম এটা ট্ৰায়াঙ্গল লৈ লওঁ A P Q লৈ লওঁ এটা লৈ লওঁ মই B M N এটা চোৱা চ্যাপ্টাৰ 6 ট্ৰায়াঙ্গল চ্যাপ্টাৰটোৰ হেল্পত আমি ইয়াক কৰিম আমি কি কৰিম আমি কি দেখুৱাব লাগে আমি এংগল A আৰু এংগল B টো ইকুয়াল দেখাব লাগে ন আমি কি কৰিম এই দুইটা ট্ৰায়াঙ্গলক আমি সিমিলাৰ দেখুৱাম দুইটা ট্ৰায়াঙ্গলক সদৃশ প্ৰমাণ কৰি দিম সদৃশ যদি হৈ যায় ঠিক আছে সদৃশ যদি হৈ যায় তেতিয়া হলে এংগল A আৰু এংগল B সমান হৈ যাব সদৃশ হবৰ কাৰণে দুটা কন্ডিশন আছিলে সিমিলাৰ হবৰ কাৰণে এই কন্ডিশন গিটা কি সেই কন্ডিশন গিটা হল ইহঁতৰ কাৰেসপন্ডিং এংগল বু ইকুয়াল হ'ব লাগিব মানে এইটো এংগল ইয়াৰ লগত ইকুয়াল এইটো এংগল ইয়াৰ লগত ইকুয়াল আৰু এইটো এংগল ইয়াৰ লগত ইকুয়াল হ'ব লাগিব সেকেন্ড কন্ডিশনটো হল ইহঁতৰ সাইডবোৰৰ ৰেশিওবোৰ প্ৰপৰ্শনাল থাকিব লাগিব মানে AQ by BN ইকুয়াল হ'ব লাগিব AP by BM ইকুয়াল হ'ব লাগিব PQ by MN সাইডবোৰ প্ৰপৰ্শনাল থাকিব লাগিব সমানুপাতিক হ'ব লাগিব তেতিয়াহে হিয়তি সদৃশ হ'ব
হ'ব এতিয়া আমি সেকেন্ড কন্ডিশনটো ইউজ কৰি পেলাই সিমিলাৰ দেখুৱামগে আৰু যেতিয়া সিমিলাৰ হৈ যাব মানে সদৃশ হৈ যাব তেতিয়া এংগল এ আৰু এংগল বি সমান হৈ যাব ঠিক আছে চোৱা আমি কেনেকৈ লিখিম লেট angle A and angle B be two acute angles of triangle APQ and triangle BNN respectively এটা আমি ধৰি লম ঠিক আছে ধৰা হল কোণ A আৰু কোণ B ত্ৰিভুজ APQ ক্ৰমে শব্দটো লিখি দিব লাগিব তেতিয়া ভাল হৈ যাব ক্ৰমে ত্ৰিভুজ APQ আৰু ত্ৰিভুজ BMN ৰ সূক্ষ্মকোণ ঠিক আছে তাৰপিছত মই দুইটাৰ পৰা আমি কি প্ৰুফ কৰিব লাগে টু প্ৰুফ cos A equal to cos B ন হয়নে প্ৰমাণ কৰিব লাগে সেইটো লিখি দিবা এইখিনিত প্ৰমাণ কৰিব লাগে এতিয়া মই দুইটা ট্ৰায়াঙ্গলৰ পৰা cos A টো উলিয়াই লওঁ এইটো পৰা cos A এইটো পৰা cos B ওলাব ন তো cos A কিমান হ'ব B/H আছিলে এই ট্ৰায়াঙ্গলটোৰ কাৰণে বেছ কি হয় এইডাল ন আৰু হাইপোটেনিয়াছ এডাল হ'ব পাৰপেন্ডিকুলাৰ এটো হ'ব ইয়াৰ কাৰণে BH এডাল পাৰপেন্ডিকুলাৰ এডাল হাইট মানে হাইপোটেনিয়াছ এডাল বেছ B কিমান হৈ যাব AP হাইপোটেনিয়াছ মানে অতিভুজ হৈ যাব AQ ইয়াৰ কাৰণে cos B টো উলিয়াই লওঁ B/H থাকে ফৰ্মুলা বেছ হ'ব BM তাৰপিছত BN to prove that cos A equal to cos B নহয় আমি প্ৰমাণ কৰিব লাগে যে এংগল দুটাহে সমান এংগল A equal to এংগল B এটা প্ৰুফ কৰিব লাগে হয় তাৰপিছত লিখিম given দিয়া আছে কি দি দিছে cos A equal to cos B এটা আমাক দি দিছে হয় ভ্যালু খিনি পুট আপ কৰি দিম cos A মানে মই AP/AQ লিখি দিম cos B মানে মই BM/BN লিখি দিম হল BN টো ইয়ালে লৈ দিম আৰু AQ টোক মই তালে লৈ যাম এনেকে নিব পাৰি ক্ৰস মাল্টিপ্লিকেশন কৰি পেলাই ঠিক আছে মই ডাইৰেক্ট লৈ আনো BM কোড গুছি আহিব তলত তো কি লিখিম আমি AP/BM equal to AQ তাত গুছি যাব AQ/BN হল ইকুয়াল টু আমি কি ধৰি দিম K লেট বুজি পাইছা ঠিক আছে এতিয়া নাও আমি পালো AP/BM equal to K পালো ন AP/BM সমান AQ/BN equal to K ন মই ইয়াৰ লগত ইকুয়াল K ৰাখিম এবাৰ AQ/BN টো ইকুয়াল K ৰাখিম এবাৰ তো ইয়াৰ পৰা মই AP টো উলিয়াই লম BM টো ডিভাইড হৈ আছে এফালে গলে ইনটু হৈ যাব ন KBM হৈছে তেনেকে আকৌ লিখিম AQ/BN equal to K
ইয়াৰ পৰা মই এ কিউটো উলিয়াই দিম, বি এনটো ইয়ালৈ গুচি যাব, ইনটু হৈ যাব কে বি এন। ঠিক আছে, বুজি পাইছা? যদি কিবা ডাউট থাকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিবা। হৈছে ন? ইয়াক মই নাম্বাৰ 1 দি দিওঁ, পিছত এইটো ইউজ হ'ব। হ'ল? অ'কে, আচ্ছা। এতিয়া চোৱা, ইয়াক নাম্বাৰ 2 দি দিওঁ ন, এইটোক যে আছে ইয়াক মই নাম্বাৰ 1 দিম। চোৱা, দুটা ট্ৰাইংগল চিমিলাৰ হ'ব কাৰণে এটা কণ্ডিশ্যন আছে। এই কণ্ডিশ্যনটো কি মই অলপ আগতে কৈ আহিলো, এই দুইটা ত্ৰিভুজৰ বাহুবোৰৰ অনুপাতটো সমান হ'ব লাগিব। বাহুবোৰৰ অনুপাত সমান হোৱা মানে মই অলপ ইয়াত দেখুৱাই দিছো, মানে এ কিউ ডিভাইড বি এন, এ কিউ ডিভাইড বি এন ইকুৱেল হ'ব লাগিব, মানে এই চাইডটো ডিভাইড এইটো চাইড ইকুৱেল হ'ব লাগিব এ পি বাই বি এম, এ পি বাই বি এম, আৰু ইফালে ইকুৱেল হ'ব লাগিব পি কিউ বাই এম এন, পি কিউ বাই এম এন হ'ব লাগিব। এতিয়া চোৱা, দুটা চাইড, দুযোৰ চাইডটোতো মিলি আছে, এ পি বাই, ঠিক আছে, এ পি বাই বি এম, এ পি বাই বি এম ইকুৱেল টু এ কিউ বাই বি এন হৈ আছে। ঠিক আছে, 2 নম্বৰটো চালে গম পাবা, এ পি বাই বি এম, এ কিউ বাই বি এন হৈ আছে অলৰেডি। আমাক আৰু কি ইকুৱেল দেখাব লাগে? এই দুটা ইহঁতৰ লগত ইকুৱেল দেখাব লাগে। মানে এতিয়া মই আনিব লাগিব পি কিউ বাই বি এন, তেতিয়াহে আমি লিখি দিব পাৰিম দুটা ট্ৰাইংগল চিমিলাৰ হ'ল বুলি। মানে এতিয়া কে ৰ ভেলুটো উলিয়াব লাগিব, কে মানে কি? পি কিউ বাই বি এন আনিব লাগিব। মানে এইটোৰ লগত এইটো ডিভাইড, এইটোৰ লগত এইটো ডিভাইড সমান হৈয়ে আছে। এতিয়া অকল মোক লাগে পি কিউ বাই এম এন। ঠিক আছে ন? চোৱা কি কৰিবা, দুইটা ট্ৰাইংগলৰ পৰা মই কি কৰিম, পি কিউ আৰু এম এনটো উলিয়াই লওঁ। প্ৰথম ট্ৰাইংগল এইটো আছিলে ন, এ পি কিউ, ছেকেণ্ডটো কি আছিলে, বি এম এন। এই দুইটাৰ পৰা মই কি উলিয়াম, পি কিউ উলিয়াম, ইয়াৰ পৰা এম এন উলিয়াম। ফ্ৰম ট্ৰাইংগল এ পি কিউ, এ পি কিউ ট্ৰাইংগলটোৰ পৰা মই কি উলিয়াম, পি কিউ উলিয়াম। কেনেকে উলিয়াম চোৱা, যিহেতু এই এংগেলটোকে যদি মই কনচিডাৰ কৰো, এইটো আমাৰ কাৰণে কি পাৰপেণ্ডিকুলাৰ বুলি ধৰি লোৱা, এইটো বেছ, এইটো হাইপোটেনিয়াছ। তো আমি জানো যে হাইপোটেনিয়াছৰ স্কুৱেৰ ইকুৱেল হয় পাৰপেণ্ডিকুলাৰ স্কুৱেৰ প্লাছ বেছ স্কুৱেৰ। হ'ল? মই কেনেকে উলিয়াম, মই যদি ইয়াত কৰো, মানে এ কিউ স্কুৱেৰ ইকুৱেল টু এ পি স্কুৱেৰ পি কিউ স্কুৱেৰ প্লাছ এ পি স্কুৱেৰ হ'ব। মই যদি উলিয়াবলৈ যাওঁ, হয়নে? এইটো হয়নে? চোৱা তোমালোকে, মোক ইয়াৰ ভেলুটো লাগে, মই ইয়াক এফালে পঠিয়াই দিম। তো এ কিউ স্কুৱেৰ মাইনাছ পি কিউ স্কুৱেৰ ইকুৱেল টু এ পি স্কুৱেৰ, স্কুৱেৰটো আঁতৰাই দিয়া ৰুট বহি যাব, এ কিউ স্কুৱেৰ ইকুৱেল টু মাইনাছ পি কিউ স্কুৱেৰ, ইফালে এ পি থাকি যাব। বুজি পাইছা? হ'ল? মই কি কৰিম, পি কিউ স্কুৱেৰ ইকুৱেল টু ৰুট অভাৰ এ কিউ স্কুৱেৰ মাইনাছ এ পি স্কুৱেৰ, সেইটো ওলাই গ'ল। ঠিক আছে, মই পি কিউ ভেলুটো উলিয়াই ললো। তেনেকে মই এম এনটো উলিয়াম এতিয়া, ফ্ৰম ট্ৰাইংগল বি এম এন। হ'ল? কি উলিয়াম মই, এম এন উলিয়াম। ৰুট অভাৰ বি এন স্কুৱেৰ মাইনাছ বি এম স্কুৱেৰ। ঠিক আছে, এইকেইটা উলিয়াই ললো। এতিয়া লিখি দিব পাৰিবা ত্ৰিভুজ এ পি কিউৰ পৰা
ত্ৰিভুজ BMN ৰ পৰা হল এতিয়া মই এইটো উলিয়াম কে মানে এইটো PQ by MN টো উলিয়াম PQ by MN কিমান পালোগে PQ মানে পালো ৰুট অভাৰ AQ স্কোয়াৰ মাইনাছ AP স্কোয়াৰ পালো MN মানে কি পালো ৰুট অভাৰ BN স্কোয়াৰ মাইনাছ BM স্কোয়াৰ পালো ঠিক আছে তাৰপিছত চোৱা কি কৰিম PQ by MN ৰুট অভাৰ EQ মানে উলিয়াই থৈছো নহয় AQ মানে কি লিখিম KBN ন AQ জেগাত KBN আহি গলে K স্কোয়াৰ BN স্কোয়াৰ লিখিব পাৰিম কাৰণ ইয়াত AQ স্কোয়াৰ আছে ন মই যদি ইয়াক স্কোয়াৰ কৰি দিওঁ সবতে স্কোয়াৰ আহি যাব ইয়াত যদি মই স্কোয়াৰ কৰি দিওঁ K স্কোয়াৰ BN স্কোয়াৰ হৈ যাব বুজি পাইছা ডাইৰেক্ট স্কোয়াৰৰ ভ্যালু পাতিছো জায়গা কম যে এখানে মই কিছুমান লাইনস স্কিপ কৰিছো মাইনাস এটো চোৱা মই ডিটেইল লিখি দিছো বাৰু ৰবা মই কি লিখিম KBN ন KBN হোল স্কয়ার মাইনাস BM স্কয়ার আচ্ছা BM স্কয়ার টো জায়গাত মই কি লিখিম চোৱা AQ স্কয়ার লিখিলো AP স্কয়ার কি লিখিম KBM হোল স্কয়ার তলত root over BN square minus BM square তাৰপিছত চোৱা square টো ডিস্ট্ৰিবিউট কৰিম root over K square BN square minus K square BM square তলত root over BN square minus BM square K square কমন লোৱা হা কমন লৈ পেলাই ওলাই আহিলে ৰুটৰ বাহিৰত k হৈ যাব এই k স্কয়াৰ কমন লৈ যেতিয়া ৰুটৰ পৰা বাহিৰলৈ আহিব অকল k হৈ ওলাব মই কি পাম ভিতৰত ৰুট অভাৰ bn স্কয়াৰ মাইনাস bm স্কয়াৰ তলত bn স্কয়াৰ মাইনাস bm স্কয়াৰ ৰুট অভাৰ এইখিনি পাৰ্ট ইয়াৰ লগত কেনসেল গুচি গ'ল অনলি মই কি পাই গলোগে k পাই গলো তো মই BM PQ by MN PQ by MN মই কি পালোগে k পালোগে হয়নে PQ by MN ইকুয়াল k পালো এই k টোৰ জায়গাত মই কি লিখি দিমগে এই PQ by MN টো লিখি দিম therefore AP by BM equal AQ by BN equal k মানে PQ by MN এটো কন্ডিশন হৈ যোৱা মানে আমি কি লিখিব পাৰিম এই দুটা ট্ৰায়াঙ্গল সিমিলাৰ হৈ গল তো ট্ৰায়াঙ্গল APQ similar to triangle BMN no ব্র্যাকেটত লিখি দিব লাগিব SSS similarity rule SSS similarity rule মানে সাদৃশ্যতাৰ শর্ত অনুসৰি SSS সাদৃশ্যতাৰ শর্ত সিমিলার হৈ গলে আর কি লিখি দিব পাৰিবা এই দুটা অ্যাঙ্গেল ইকুয়াল অ্যাঙ্গেল A equal to অ্যাঙ্গেল B ঠিক আছে